চাৰিওফালে চলি আছে মহাশিৱৰাত্ৰি পূজাৰ আয়োজন। ৰাস্তাৰে গৈ থাকোঁতে দেখিলোঁ এটা মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হি। তাৰপিছত মই ভিতৰলৈ সোমাই আহিলোঁ। আহি ভালকৈ চালোঁ এই মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিটো দেখিবলৈ কেনেকুৱা হৈছে ক'বচোন আপোনালোকে। ভিতৰলৈ সোমাই গ'লোঁ। সোমাই গৈ দেখিলোঁ সম্পূৰ্ণ শিৱৰাত্ৰি পূজাৰ আয়োজন। আৰু এইফালে মঞ্চ আৰু ডেক'ৰেশ্যনৰ ল'ৰাবোৰে ডেক'ৰেশ্যন কৰি আছে। ওপৰদা, এই শিৱৰাত্ৰি পূজাৰ প্ৰস্তুতি কেনেকুৱা চলিছে আপোনাৰ? শিৱৰাত্ৰি পূজাৰ প্ৰস্তুতি হিচাপে এইবেলি মহাপ্ৰভু শিৱৰাত্ৰি মহোৎসৱৰ 18তম বৰ্ষ। এই 18তম বৰ্ষত আমাৰ 3 দিনীয়া কাৰ্যসূচী হাতত লৈ এই অনুষ্ঠানটো আগবঢ়াই দিম। আৰু প্ৰথম দিনা 8 তাৰিখ, মাৰ্চৰ 8 তাৰিখ শুক্ৰবাৰ প্ৰথম দিনা কাৰ্যসূচী হ'ল ৰাতিপুৱাৰ ভাগত আমাৰ আছে চাফাই অভিযান। দ্বিতীয়তে আছে আমাৰ ধৰ্মধ্বজ উত্তোলন। তাৰপিছত আছে আমাৰ বৃক্ষৰোপণ। বৃক্ষৰোপণৰ পিছত আছে আমাৰ মেইন প্ৰৱেশদ্বাৰ মুকলি। মেইন প্ৰৱেশদ্বাৰ মুকলি হৈ যোৱাৰ পিছত আছে আমাৰ এটা বীণাপানী জ্যোতিষ কাৰ্যালয়ৰ পৰা পলাশবাৰীলৈ এটা সুন্দৰ শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। শোভাযাত্ৰা হৈ যোৱাৰ পিছত আমাৰ ধৰ্মীয় মঞ্চ মুকলি হ'ব। ধৰ্মৰ মঞ্চ মুকলি হোৱাৰ উপৰিও আমি এইবেলি এটা বেলেগ ধৰণৰ এটা আকৰ্ষণ আমি হাতত লৈছোঁ। সেই আকৰ্ষণটো হ'ল বৃহত্তম মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হি এটা নিৰ্মাণ কৰিছোঁ। এই মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হি প্ৰায় ওখ 20-22 ফুটমান হ'ব। তাৰোপৰি আজি প্ৰায় এমাহ ধৰি আমি আমাৰ গাঁৱৰে নিবাসী কেইজনমান ল'ৰা, উদীয়মান ল'ৰা আমি গোটেই লগ লাগি এই অনুষ্ঠানটো হাতত লৈছোঁ। কি প্ৰব্লেম হৈছিল ইয়াতে? এইটো মানে যোনটো মহামৃত্যুঞ্জয়ৰ আৰ্হিটো বনাওঁতে কি আপোনাৰ কিবা প্ৰব্লেম হৈছিল নেকি, বা আমাৰ কাৰিকৰসকলৰ কিবা অসুবিধা হৈছিল নেকি? নাই, বেলেগ একো অসুবিধা পোৱা নাই। তেখেতসকলে মানে অতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তেওঁলোকেও কিন্তু বেলেগ কাম কৰা ল'ৰা। তেওঁলোকে কোনোবা মিস্ত্ৰী, কিছুমান পাইপৰ কাম কৰে, কোনোবা আৰু ৰাজমিস্ত্ৰী, এনেকুৱা ধৰণৰ আছে। কিন্তু সিহঁতে আমি একতা হৈ এই মানে শিৱলিংগটো অৰ্থাৎ মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিটো বনাইছোঁ। একো অসুবিধা পোৱা নাই। কালিলৈ পূৰা প্ৰস্তুতি সম্পূৰ্ণভাৱে 100% প্ৰস্তুতি ক'ব পাৰি। আৰু কালিৰ পিছত পৰহি আমাৰ শনিবাৰ হ'ব 9 তাৰিখ। 9 মাৰ্চ শনিবাৰে আমাৰ দুপৰীয়া ভাগত হ'ব, শাস্ত্ৰপাঠ হ'ব। তাৰপিছত নাম প্ৰসংগ চলিব। আৰু আবেলি 4 বজাৰ পৰা আমাৰ একক আধুনিক নৃত্য হ'ব। ভৰ্তি মাচুল বিহু একক আধুনিক নৃত্য প্ৰতিযোগিতা হ'ব। তাৰোপৰি একক আধুনিক নৃত্য প্ৰতিযোগিতা হৈ যোৱাৰ পিছত আমাৰ গধূলি 7 বজাত আমাৰ কণ্ঠশিল্পী, জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশে সাংস্কৃতিক মঞ্চ মুকলি কৰিব। লগতে নপুৰণি গীতৰ শৰাই আগবঢ়াব। তাৰে তৃতীয় দিনাৰ অনুষ্ঠান 10 তাৰিখ ৰবিবাৰ। সেইদিনা অনুষ্ঠান আছে আমাৰ দিনৰ ভাগত নাম প্ৰসংগ, শাস্ত্ৰপাঠ। নিশা 9 বজাৰ পৰা আছে মালৈবাৰী পঞ্চানন নাট্য পৰিষদৰ দ্বাৰা নাট্য প্ৰদৰ্শন। লগতে মানৱ প্ৰতিমা থাকিব। মানৱ প্ৰতিমা ক'ৰ হয়? এইটো আমাৰ গণেশ বাবা মানৱ প্ৰতিমা আমাৰ দখলা সত্ৰবাৰে হয়। তেওঁলোক আজিয়ে নহয়, আজি প্ৰায় 15 বছৰ ধৰি মোৰ প্ৰত্যেক বছৰ শিৱৰাত্ৰি পূজাত তেওঁলোকে মানৱ প্ৰতিমা প্ৰদৰ্শন কৰে।